হেল্ল' গাইজ, তো আপোনালোকে এতিয়ালৈকে যদি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰৰ লিষ্ট কেনেকৈ চাব পাৰিব আপোনালোকক মই জনাই দি আছোঁ, যিটো হৈছে হোৱাইট লিষ্ট। তো ইয়াতে চাব প্ৰধানমন্ত্ৰী। মই আগতে তাৰমানে চাৰ্চ কৰি চাইছিলোঁ, তাৰ কাৰণে ইয়াতে আহি আছে। ইয়াত চাব, মই এইটো ৱেবছাইট আপোনালোকক ডিছক্ৰিপশ্যনতো দি দিম, তো আপোনালোকে চাৰ্চ কৰি ল'ব। সার্চ করার লগে লগে এনেকুৱা এটা পেজ ওপেন হৈ যাব। স্ক্ৰল ডাউন কৰি তলৰ ফালে আহিব। অহাৰ পাছত ইয়াতে চাব প্ৰধানমন্ত্ৰী PMAYG, ইয়াতে চাব পাৰ্মানেণ্ট হোৱাইট লিষ্ট। তো ইয়াত ক্লিক কৰিব আপোনালোকে। ক্লিক কৰাৰ পাছত ইয়াতে স্ক্ৰল ডাউন কৰিব। ইয়াতে চাব আপোনালোকে চাব পঞ্চায়ত ৱেষ্ট, ইয়াতে চাব পঞ্চায়ত, এইটো চাব ইয়াতে আছে হিয়াৰ। তো মই ইয়াত ক্লিক কৰি দি আছোঁ। ইয়াতে আপোনালোকক ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ ওপেন হৈ যাব। ইয়াতে আপোনালোকে ষ্টেট, হোল ষ্টেট দিয়া থাকিব। আসাম সিলেক্ট কৰি ল'ব। পাছত আপোনালোকে ইয়াতে বঙাইগাঁও ডিষ্ট্ৰিক্ট হ'লে বঙাইগাঁও, মই বঙাইগাঁও ডিষ্ট্ৰিক্ট সিলেক্ট কৰি আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে আপোনালোকৰ গাঁও পঞ্চায়ত, আপোনালোকক চাৰ্কেল পিচ ব্লক, যেটা ব্লক আছে ব্লক আপোনালোকে ইয়াতে সিলেক্ট কৰি দিব। তাৰপাছত আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম, ইয়াতে কেপচাৰ দিয়া আছে 10+90 কিমান হৈছে, সেইটো আপোনালোকে ইয়াতে বহাই কিনে ছাবমিট কৰি দিব। মই দি আছোঁ 100। ইয়াতে মই ছাবমিটত ক্লিক কৰি দিছোঁ। এনেকুৱাকৈ এটা পেজ ওপেন হৈ যাব। তলৰ ফালে আহিব আপোনালোকে। এনেকুৱাকৈ আপোনালোকৰ সন্মুখত চাব ডাউনলোড এক্সেল, ডাউনলোড PDF ফাইল। আপোনালোকে PDF ফাইলত ক্লিক কৰি দিব। মই আগতে ডাউনলোড কৰি লৈছিলোঁ, এতিয়া আপোনালোকক দেখুৱাৰ কাৰণে আৰু একবাৰ ডাউনলোড কৰি আছোঁ। ইয়াতে চাব ডাউনলোডিং এগেইন। তো মই ডাউনলোড কৰি লৈছোঁ আৰু একবাৰ কৰি দিছোঁ ডাউনলোড। তো ইয়াতে আপোনাৰ যিকোনো মানুহৰ নাম চাব পাৰিব। তো মই বেলেগ একজনৰ নাম দেখুৱাই আছোঁ। ইয়াতে যেথেন ক্লিক কৰিব, নেক্সট আৰু এটা পেজৰ লগে এটা অপশ্যন খোল হৈ যাব। ইয়াতে চাব আপোনাৰ ফটো যিটো আছিল, ফটোটো নোহোৱা হৈ গৈছে। ইয়াতে চাব একাউণ্ট নম্বৰ দিয়া আছে, কিন্তু পইচা সোমোৱা নাই। যিসকলৰ এতিয়ালৈকে বেংকৰ একাউণ্টত পইচা সোমোৱা নাই, সেইসকলৰ সোনকালে যাই গাঁও পঞ্চায়তত যিটো ছেক্ৰেটাৰী আছে সিহঁতৰ লগত কথা পাতি আপোনাৰ ঘৰটো পাব পাৰে।